নমস্কাৰ বন্ধুসকল, নতুন টেকনলজি ভিডিঅ' এটাৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এসময়ত টাইফাছ মহামাৰীয়ে পলেণ্ডৰ লগতে ওচৰ চুবুৰীয়া দেশবোৰক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময় আছিল প্ৰথম বিশ্বযুদ্ধৰ ভৰপূৰ সময়। তেনে পৰিস্থিতিত নাজী বাহিনীৰ পৰা জিউছ পুৰুষ মহিলাক উদ্ধাৰৰ সমান্তৰালকৈ এই ভাইৰাছবিধৰ পৰা সকলোকে ৰক্ষা কৰিবলৈ এগৰাকী জীৱবিজ্ঞানী চিকিৎসকে তেখেতৰ কঠোৰ শ্ৰম সাৰ্থক কৰি টাইফাছ ভেকচিন উপহাৰ দিছিল বিশ্ববাসীক। আজি 2 ছেপ্টেম্বৰ জন্মদিন। সেই বিশেষ ব্যক্তিজন হ'ল ৰুডল্ফ ষ্টিফান জন উইগল। আজি তেখেতৰ ওপৰত এই ভিডিঅ'টো নিৰ্মিত। ভিডিঅ'টো শেষলৈ চাব, এইটো খুব দৰকাৰী ইনফৰ্মেটিভ ভিডিঅ' হ'ব। মোৰ নাম নেহাৰ নীলিম, আপোনালোকে চাই আছে ড্ৰিম টেকনিকেল হাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুডল্ফ ষ্টিফান জন উইগলৰ জন্ম হৈছিল 1883 চনৰ আজিৰ দিনটোত। ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁৰ মৃত্যু হৈছিল 11 আগষ্ট 1957 চনত। তেখেতে টাইফাছ ভেকচিন আৱিষ্কাৰৰ বাবে উইগল ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছিল পলেণ্ডত। সৰুতে পিতৃক চাইকেল দুৰ্ঘটনাত হেৰুৱাই ভাগি নপৰি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি হেভিল টেক্সাৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত 1914 চনত হাংগাৰিয়ান আৰ্মীৰ মেডিকেল ছাৰ্ভিচত যোগদান কৰে আৰু টাইফাছৰ গৱেষণাত মনোনিৱেশ কৰে। 1920 চনৰ ভিতৰত টাইফাছ চিনাক্ত কৰে আৰু কঠোৰ শ্ৰম বুদ্ধিমত্তাৰে টাইফাছ ভেকচিনৰ আৱিষ্কাৰ কৰে। ভেকচিনৰ প্ৰথম পৰীক্ষা কৰে গুইনিয়া গাহৰিৰ ওপৰত, তাৰপিছত বৃহৎ সংখ্যক স্বেচ্ছাসেৱকৰ ওপৰত। 1933 চনত পৰীক্ষা কৰি তেওঁ আত্মবিশ্বাস বৃদ্ধি কৰে, কিন্তু তাৰ মাজতে তেখেতে এই ভাইৰাছবিধৰ আক্ৰমণৰ বলি হয়। অৱশ্যে তেওঁ পিছত সুস্থ হৈ উভতি। অৱশ্যে যি সময়ত তেওঁ ভাইৰাছবিধৰ আক্ৰান্ত হৈছিল সেই সময়ত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন উৎপাদন কৰা সম্ভৱ নাছিল। এক প্ৰত্যাহ্বান আছিল, কিয়নো এই ভেকচিন উৎপাদন খুব বেয়া চলিছিল। অৱশ্যে তাৰ মাজত চাইনা আফ্ৰিকা আদি দেশত এই ভাইৰাছবিধৰ ভেকচিন প্ৰস্তুত কৰাত চাইনা আফ্ৰিকা আদি দেশসমূহে আগভাগ লয়। কিন্তু তেনে সময়তে তেওঁৰ এই উন্নতি কিছুমান মানুহে ভাল পোৱা নাছিল। বৰ্তমান আমাৰ সমাজতো তেনেকুৱা মানুহ আছে যিবোৰে আপোনাৰ উন্নতি ভাল নাপায়। ধৰক আপুনি কিবা এটা নতুন কাম আৰম্ভ কৰিবলৈ লৈছে, কিছুমান মানুহে আপোনাক এই নতুন কামটোত আপোনাৰ মন হতাশ কৰিবলৈ নেতিবাচক কিছুমান কথা ক'ব, যিবোৰৰ শুনাৰ পিছত আপোনাৰ এই লক্ষ্যত উপনীত হোৱাত অসুবিধা হ'ব। সেই সময়তে তেনেকুৱা আহিছিল আৰু যাৰ বাবে তেওঁ দুবাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হয়ও বঞ্চিত। এইবোৰ বাদ দিয়ক, এইবোৰ কথা আলোচনা কৰিলে কোনো লাভ নহয়। বন্ধুসকল জানো ৰুডল্ফ ষ্টিফান জান উইগলৰ লগত কিনো অন্যায় হৈছিল। তেখেতে 1942 আৰু 1946 চনত দুবাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হয়ও বঞ্চিত হৈছিল, একমাত্ৰ ৰাজনীতিক ষড়যন্ত্ৰ আৰু তেওঁৰ সহকৰ্মীৰ ষড়যন্ত্ৰৰ বাবে। অৱশ্যে তেওঁ 2023 চনত মৰণোত্তৰভাৱে ইজৰাইল চৰকাৰে ৰাইটেনাছ এমং বা নেশ্যন অৱ দ্য ৱাৰ্ল্ড সন্মানেৰে বিভূষিত কৰে। লগতে 2021 চনৰ 2 ছেপ্টেম্বৰ দিনটোত, অৰ্থাৎ আজিৰ দিনটোত গুগলে এটা ডুডুলেৰে তেওঁক সন্মানিত কৰে। তেখেতৰ জন্মদিনটোত এইখিনি আছিল এই ভিডিঅ'টোত। ব্যস্ত সময়ৰ বাবে বহুদিন টেকনিকেল ভিডিঅ' দিব পৰা নাই। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকনটোত এটা হিট কৰিবলৈ নাপাহৰিব। বেল আইকনটো হিট কৰিলে মই যেতিয়া টেকনিকেল ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত ন'টিফিকেশ্যন পাব। ধন্যবাদ।